নিয়মটো প্ৰতি মাহে দুবাৰকে আহিব লাগিব। এক মাহত আপোনালোকে দুবাৰকে মোৰ ওচৰত আহিব লাগিব 15 দিন পিছে পিছে। 15 দিন পিছে পিছে মোৰ ইয়াত আহিব, আপোনালোকে ধুনীয়াকে ট্ৰিটমেন্টটো ল'ব পাৰিব। আৰু কেইদিন আহিব, কিমান দিন আহিব লাগে মই এটুকে কৈ আছো আপোনালোকক। আপোনালোকে 8 বাৰ আহিব লাগিব 4 মাহৰ কোৰ্স। এটো আমাৰ কিছুমানৰ ক্ষেত্ৰত মিনিমাম হয় আৰু কিছুমানৰ হেক লাষ্ট কিছুমানৰ 8 বাৰ আৰু কিছুমানৰ মিনিমাম আৰু কিছুমানৰ আপোনাৰ ধৰক 5 বাৰ 6 বাৰতো কমপ্লিট হৈ যায়। এতিয়া কথাটো হৈছে যে আমি যে মেচিন দি চেক কৰো, চেক কৰাৰ পিছতে আমি ক'ব পাৰো কাৰ কিমান দিন ট্ৰিটমেন্টটো ল'ব লাগিব। এতিয়া মিনিমাম যেটো আপোনালোকে খুদিব কিমান দিন আহিব লাগিব, এটো আপোনালোকৰ 8 বাৰ আহিব লাগিব। 8 টাইমছ আহিলে আপোনালোকৰ চুলিটো ঘূৰাই পোৱাৰ কাৰণে সক্ষম হ'ব আপোনালোকে। তে 8 বাৰ যে আহিব, এতিয়া 8 বাৰৰ কি কি কৰিব, করণীয় কি আছে। যেতিয়া আমি চুলিটো নকটাকে আহাৰ পিছত আমি ঔষধ লগাই দিলো, মানে চুলিটো নকটাকে আপোনালোকে আহিব, চেক কৰাৰ পিছত আমি জিৰো মাৰিম ফটো লৈ কেনে। ফটোটো মানে বহুত গুৰুত্বপূৰ্ণ। প্ৰথমৰ যেটো বিফৰ ফটো ৰাখিম, যেতিয়া আহিব তেতিয়া আফটাৰটো আমি ফটোটো ৰাখি দিম, সেইকাৰণে ফটোটো ৰাখিব। ফটোটো বহুত দৰকাৰী, হেতু ৰাখিবই লাগিব, জিমেইলত চেক কৰি দিয়ক। এতিয়া কথাটো হৈছে যে আমি জিৰো তাৰ পিছত কিন্তু চেক কৰাৰ পিছত জিৰো মাৰিব দিম। জিৰো মাৰি ঔষধটো লগাম, ধুনীয়াকে আমাৰ এবজৰ্ব হ'ব স্কাল্পত, মানে ঔষধটো কামত দিব। যেটো ফাংগালছ থাকিব, ঘা থাকিব, ডেন্ড্ৰফ থাকিব, সকলো বস্তু কিন্তু ক্লিয়াৰ হৈ ব্লাড সাৰ্কুলেশন ক্লিয়াৰ হোৱাৰ পিছত চুলিটো থিকনেস হ'ব, ঘন হ'ব, মোটা হ'ব আৰু কিছুমানৰ হেয়াৰ গ্ৰোথ হ'ব। ঘা থাকিলে ঘা হেক হৈ যাব। এতিয়া আপোনালোকে আমাৰ পৰা যেতিয়া ঔষধটো লগাব, এই ঔষধটো লগাৰ পিছত যেতিয়া আমি 15 মিনিট ৰাখিম, ঔষধটো ৰাখাৰ পিছত ধুই দিম, আমি নিজে ধুই দিম। ধুই কেনে আমি 80% টাৱেল ড্ৰাই কৰাৰ পিছত আপোনাক কি কৰিম, লগালগ আমাৰ যেটো অইল আছে, জৰিবুটি অইলটো আমি মূৰত এপ্লাই কৰি দিম ধুনীয়াকে। আমি যেনেকৈ এপ্লাই কৰিম সেম টু সেম হেনেকৈ আপোনালোকক এটা অইল দিয়া যাব ইমান মান। সেই অইলটো আপোনালোকে কি কৰিব, আমি যেতিয়া অইলটো লগাম তেতিয়াৰ পৰাই, ঔষধটো লগাৰ পিছত অইল দিয়াৰ পিছত তেতিয়াৰ পৰাই 2 ঘণ্টা পিছে পিছে 4 দিনলৈকে আপোনালোকে অইলটো দিব। আৰু 4 দিন আপোনালোকে অইলৰ ওপৰতে দিব, অইল মানে মূৰত অইলৰ ওপৰত অইল দিব, যাতে মূৰটো মুছি কেনে আকো অইল নিদিয়ে। অইলৰ ওপৰত অইল, অইলৰ ওপৰত অইল। আৰু এটোৰ কাৰণটো কি জানে আপোনালোকে, এটোৰ কাৰণটো হল স্কাল্পটো লুজ হ'ব লাগিব, তেতিয়াহে আপোনালোকৰ ঘামচি উঠিব পাৰে, সুজন হ'ব পাৰে, ফুসকাৰ নিচিনা হ'ব পাৰে, তেতিয়াহে আপোনাৰ প্ৰসেসিংটো হ'ব। যদি আপুনি হুকাই পেলাই দিয়ে, হেতু আপোনাৰ প্ৰসেসিং নহয়, আপোনাৰ বেছি কামত নাহিব এটো। সেই কাৰণে আপোনাৰ লক্ষ্য ৰাখিব লাগিব 4 দিন তেলৰ ওপৰত তেল, তেলৰ ওপৰত তেল এটো দিব লাগিব আপোনালোকৰ। আৰু আপোনালোকৰ এই তেলটো দিয়াৰ যিকেদিন তেল দিব, সেইকেদিন আপোনালোকে মূৰত পানী নিদিব, গা ধুই দিব পাৰে কিন্তু মূৰত পানী নিদিব। আপোনালোকে গাটো ধওক, আপুনি সাবুন লগাওক, একো প্ৰবলেম নাই, কিন্তু মূৰত সাবুন শ্যাম্পু গা একো মানে 4 দিনলৈকে ধুব নোৱাৰে। আৰু সাবুন শ্যাম্পুটো যেতিয়ালৈকে আমি ট্ৰিটমেন্ট কৰিম, ভালদৰে শুনিব, এটোৱে মিছ কৰে মানুহে। আমি 4 দিন পানী লগাব মানা কৰিছো, আৰু সাবুন শ্যাম্পুটো যিমান দিন ট্ৰিটমেন্ট কৰিম, যেতিয়ালৈকে ৰিজাল্ট নাহে তেতিয়ালৈকে আপোনালোকে ইউজ নকৰিব। আশা কৰিছো যে আপোনালোকে এই নিয়মখিনি মানিব। আৰু 15 দিন পিছত আহিব লাগিব মোৰ ইয়াত। তাৰ পিছত এতিয়া 4 দিনটো হৈ গল আপোনাৰ। 4 দিনৰ মানে 15 দিনৰ ভিতৰত 4 দিন হৈ গলে বাকি থাকিলে 11 দিন। এই 11 দিন কি কৰিব, 5 দিনৰ দিন নৰ্মেল পানী দি গা ধুই দিব আপোনালোকে। নৰ্মেল পানী দি গা ধুই দিব, তেতিয়া আপোনালোকে কোনো ধৰণৰ সাবুন শ্যাম্পু ইউজ নকৰিব। এটো আপোনালোকক ক্লিয়াৰ মই বাৰে বাৰে কৰি আছো। তো এতিয়া নৰ্মেল পানী ওপৰৰ পৰা ঢালি দিব, আপুনি ঘঁহি নিদিব। গা ধোৱাৰ পিছত আপোনালোকে টৱেলটো দিকে এনেকে মোহাৰি নিদিব। তাৰ পিছত কি হল, সেম টু সেম হেনেকুৱাই 11 দিন আপুনি এনেকুৱা কৰি 15 দিনৰ দিন বা আপোনালোকে 16 দিনৰ দিন মোৰ ইয়াতে আহক, আহি কেনে আপুনি ট্ৰিটমেন্টটো ল'ব। এনেকুৱাই আপোনালোকৰ 8 বাৰ ট্ৰিটমেন্ট ল'ব লাগিব। আৰু ফটো ৰখাটো বাধ্যতামূলক, মই আকৌ কৈ দিছো। ফটো বিফৰ আফটাৰ ফটো লাগিবই আপোনাৰ। তাৰ পিছত আপুনি আমাৰ ইয়াতে ট্ৰিটমেন্ট লোৱাৰ কাৰণে মানে হেৰিটো পাব, আপোনাৰ যেটো আমাৰ কি কয়, এটো ৰিসিপ্টটো। এই ৰিসিপ্টটো পাব, ৰিসিপ্টটো কিন্তু নিয়ম থাকিব। আৰু এই ভিডিওটো আপোনালোকে শেয়াৰ কৰি দিয়ক, যাতে সকলোৱে গম পায়। মই প্ৰত্যেকটো ভিডিওতে তো নিয়ম কৈ থাকিলে আপোনালোকৰ বেলেগ বেলেগ যিখিনি কথা আছে সেইখিনি আপোনালোকৰ লগত পাতিব নোৱাৰিম। আৰু বহুত ধৰণৰ কথা আছে, কেনেকুৱা ধৰণৰ হেলদি পুষ্টিকৰ খানা খাব, ডায়েট মেইনটেইন কেনেকুৱা কৰিব, বিভিন্ন ধৰণৰ প্ৰবলেম বিলাক মই কিন্তু প্ৰত্যেকটো ভিডিওত বনাই দিম। আৰু যদি আমাৰ ভিডিওবোৰ চাবলৈ আপোনালোকে ইচ্ছুক আছে, তেনেহলে পেজটো বা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। আমি আগতো ইয়াতকে ধুনীয়া ধুনীয়া ভিডিও আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।